চলচ্চিত্ৰ মহোৎসৱত বিতৰণ শাখাত প্ৰদৰ্শন কৰা হৈছিল আৰু তাত আমি বিশ্বৰ বিভিন্ন ঠাইৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ কৰ্মী তথা অনুৰাগীয়ে চিনেমাখন উপভোগ কৰিছিল আৰু আমি তেওঁলোকৰ পৰা খুব সুন্দৰ ফিডবেক তেওঁলোকৰ পৰা উৎসাহজনক মন্তব্য ৰিলিজৰ সময়ত গতিকে সেয়া সময়ত দেখা যাব কি হয় আজি আমি এই ফাৰ্ষ্ট লুক মুকলি দিন কৰিব লাগে এই সংবাদমেলৰ আয়োজন কৰিছোঁ মূল সংবাদমেলখনৰ উদ্দেশ্য হৈছে সংবাদমেল আয়োজন কৰিছোঁ আপোনালোক সকলোৱে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে জয় জয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান সংবাদমেল আৰম্ভ কৰিবলৈ লোৱাৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ জ্যেষ্ঠ অভিনেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ অতুল পাচনি ডাঙৰীয়া মই শ্ৰদ্ধাৰ অতুল পাচনি ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ কুকিৰ পৰিচালক প্ৰণৱজ্যোতি ডেকাক অনুৰোধ জনাইছোঁ আজিৰ এই অনুষ্ঠানটো মূলতঃ আমি দুটা কথাৰ কাৰণে আয়োজন কৰিছোঁ আজিৰ এই সংবাদমেলখন মূল কথা হৈছে কুকি নামৰ এখন হিন্দী বোলছবি বলিউডৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা কেইবাগৰাকীও প্ৰতিষ্ঠিত গায়ক গায়িকাই কণ্ঠদান কৰা এই বোলছবিখন চলচ্চিত্ৰখন আমি মুক্তি দিবলৈ গৈ আছোঁ অহা 28 জুনত সমগ্ৰ ভাৰতবৰ্ষ এই ফাৰ্ষ্ট লুক আজিৰ তাৰিখৰ পৰা মুক্তি পাব আৰু আমাৰ সকলো ছ'চিয়েল মিডিয়া ছাইট আৰু সকলোতে উপলব্ধ হ'ব লগতে আমি আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিম যে কুকি নামৰ এই চলচ্চিত্ৰখন মুক্তিৰ পূৰ্বেই আমি প্ৰতিষ্ঠিত আৰু সন্মানিত কান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিতৰণ শাখাত প্ৰদৰ্শন কৰা হৈছিল আৰু তাত আমি বিশ্বৰ বিভিন্ন ঠাইৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ কৰ্মী তথা অনুৰাগীয়ে চিনেমাখন উপভোগ কৰিছিল আৰু আমি তেওঁলোকৰ পৰা খুব সুন্দৰ ফিডবেক তেওঁলোকৰ পৰা উৎসাহজনক মন্তব্য লাভ কৰিছিলোঁ আৰু ভাল খবৰ যেটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ সেইটো হৈছে যে ফ্ৰান্স মৰক্কো আৰু বিশ্বৰ কেইবাখনো দেশৰ পৰা কুকি মুক্তিৰ বাবে ইতিমধ্যে আমি প্ৰস্তাৱ লাভ কৰিছোঁ গতিকে 28 জুনত ভাৰতবৰ্ষৰ লগতে কেইবাখনো ইউৰোপিয়ান কাণ্ট্ৰি আৰু আফ্ৰিকাৰ মৰক্কো আৰু কিছুমান প্ৰস্তাৱ এতিয়া আহি আছে যিখিনিৰ লগত আমাৰ যিজন বিতৰক তেখেতে যোগাযোগ কৰিছে বিশ্বৰ কেইবাখনো দেশত কুকি মুক্তি দিয়া হ'ব আমি এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে অসমৰ পৰা অসমৰ প্ৰযোজকৰ অসমীয়া প্ৰযোজকৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী চলচ্চিত্ৰ আৰু কলা কুশলী 98% আমাৰ অসম বলিউডত প্ৰতিষ্ঠিত কিন্তু অৰিজিনেলি অসমৰ কলা গতিকে ই অসমৰ চিনেমা উদ্যোগৰ বাবে আমি অকণমান মৰহাস কৰি এটা পদক্ষেপ লৈছোঁ সেই পদক্ষেপ ভাল হৈছে নে বেয়া হৈছে সেয়া আপোনালোকে ক'ব আৰু বিশ্বৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইতিমধ্যে সকলোৰে পৰা আমি যি প্ৰশংসা লাভ কৰিছোঁ এই পবিত্ৰ অনুষ্ঠানটোত নিজকে উপস্থিত থাকিবলৈ পাই নিজকে সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ সেইজনে সাংবাদিক বন্ধু বান্ধৱীসকলে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তাৰিখত কেইবাটাও ডাঙৰ ডাঙৰ প্ৰেছ মিট আছিলে বেলতলাস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত প্ৰেছ মিট আছে দিছপুৰৰ কোনোবা ঠাইত বা বেলেগ ৰাজনৈতিক দলৰ প্ৰেছ মিট আছে আমি ভাবিছিলোঁ
প্ৰযোজিকা জন্মনী দেৱী খাওঁতে ভাবিছিলে যে সাংবাদিক বন্ধু বান্ধৱীসকলক আমি পাম নে নেপাম, এটা ডাঙৰ প্ৰশ্নবোধক চিন লৈ পেলাই বহি আছিলে। কিন্তু আপোনালোকে প্ৰমাণ কৰি দিলে যে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত আপোনালোকৰ প্ৰেম মৰম চেনেহ কিমান আছে, আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি তাৰ বাবে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰিনাইনৰ জন্ম লগ্নৰ পৰাই মই জড়িত হৈ আছোঁ। জন্মনী দেৱী খাওঁতে তেখেতৰ প্ৰত্যেকটো পবিত্ৰ অনুষ্ঠানত এই অভাজনক আমন্ত্ৰণ কৰে আৰু জন্মনী দেৱী খাণ্ডৰ সেই আমন্ত্ৰণ মই প্ৰত্যাখ্যান নকৰি য'ত অনুষ্ঠান ইয়াৰ অনুষ্ঠানবিলাকত উপস্থিত থাকিবলৈ মই চেষ্টা আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ল। কুকি